ভকতিখে মাতা ভকতিখে পিতা ভকতিখে বন্ধুজন ভকতি সুহৃদ সুদৰ বিধাতা ভকতিখে মহা ধন ভকতিখে মতি ভকতিখে গতি ভকতিখে দেৱ নিজ ভকতিকে চিত ভকতিখে বিত ভকতি মুখ্যৰ বীজ ভকতি সদায় সহায় ভকতি জীবন যৌবন প্ৰাণ ইহ পৰলোকে ভকতি বিনয় নাহি নাহি গতিয়া জানি সৰ্বজন ভকতি তমন দিয়াতে জিয়ান কাম জনম সম্ফলি নিৰন্তৰে নৰে ডাকি বোলা ৰাম 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 অ হৰি ৰাম কৃষ্ণ কৃষ্ণ বুদ্ধ মানে হল জ্ঞানী জ্ঞানী লোকসকলে আনৰ কামবিলাক ত্যাগ কৰে অন্য কৰ্ম হ'ল যিবিলাক কৰ্ম কৰিলে কৃষ্ণই বেয়া পায় অৰ্থাৎ এই দেহৰ ব্যৱসায় বৃত্তি কৰ্মবিলাক ত্যাগ কৰি নিত্য নৈমিত্তিক কৰ্ম মাধ্যমেৰে সদায় কৃষ্ণৰ সেৱা কৰ্ম কৰে জ্ঞানী লোকসকলে এতিয়া নিত্য কৰ্ম ৰাতিপুৱা দুপৰীয়া আৰু সন্ধ্যাবেলা যি ত্ৰিসন্ধ্যাত যাক কোৱা হ'ল যি ঈশ্বৰৰ উপাসনা আপোনাৰ সবে ধৰি লওক বাহ্যিক মায়া সংসাৰ যিখন গৃহ আৰু ঈশ্বৰৰ গৃহ হ'ল আমাৰ দেহটো এতিয়া পুত্ৰ পৰিবাৰে জীয়াই থকা আমাৰ এখন গৃহ আছে যিখন মায়া সংসাৰ গৃহৰ পুত্ৰ নাতি নথকা পৰিবাৰ লৈ আমি সংসাৰ পাতিছোঁ সেইখন মায়া গৃহ আৰু ঈশ্বৰৰ গৃহ হ'ল এই দেহ গৃহ মায়া সংসাৰ গৃহটো যিখন গৃহত ৰাতিপুৱা দুপৰীয়া আৰু সন্ধ্যাবেলা ঈশ্বৰৰ উপাসনা চলি থাকে সেইখন গৃহত কলি প্ৰৱেশ হ'ব নোৱাৰে আৰু সেইখন গৃহত কৃষ্ণ ভগৱন্ত সদায় বিৰাজ হৈ থাকে জানিব যে সেইখন গৃহ বৈকুণ্ঠ বসবাসী লোকসকল আৰু যিখন গৃহত আনন্দৰ উৎসৱ প্ৰবন্ধ হৈ থাকে বিভিন্ন ৰং ৰহস্য চলি থাকে জানিব যে সেইখন গৃহ স্বৰ্গৰ বসবাসী হৈ আছে আৰু যিখন গৃহত ৰাতিপুৱা দুপৰীয়া সন্ধ্যাবেলা হাই গণগোল চলি থাকে জানিব সেইখন গৃহ নৰক কুণ্ডৰ বসবাসী তাত কৃষ্ণ প্ৰৱেশ নহয় গতিকে আইসকল গুৰুসকল এগৰাকী আইৰ ওপৰত নিজৰ ঘৰখনৰ মান মৰ্যাদা বিৰাজ হৈ থাকে
যদি আপুনি প্ৰকৃত ভাৰ্যা হয় তেতিয়াহ'লে আপোনাৰ লগত এখন সুন্দৰ আৰ্যা লাগিব, তালিকা থাকিব লাগিব। এখন গৃহস্থালী ধৰ্ম মেইনটেইন কৰা আপুনি জানিব লাগিব। কাৰণ ৰাতিপুৱাৰ পৰা ধৰি সন্ধ্যাবেলালৈকে আপোনাৰ সেই তালিকা শুদ্ধ হ'ব লাগিব। তেতিয়া গোটেই গৃহখন আপুনি পবিত্ৰ ভূমিলৈ ৰূপান্তৰিত কৰিব পাৰে। ঠিক তেনেকৈ আমাৰ বোপাইসকলেও আইসকলক মৰ্যাদা দিবলৈ শিকিব লাগিব। পুৱা যেতিয়া ঘৰৰ কাম কাজ কৰে তেতিয়া আমাৰ বোপাই আইগৰাকীক নিজৰ ভনীৰ মৰ্যাদা দিয়ক। আৰু যেতিয়া আহাৰ মুঠি যোগান ধৰে তেতিয়া নিজৰ ভাৰ্যাগৰাকীক মাতৃ জ্ঞান কৰক। আৰু যেতিয়া খন্তেক সময় বিৰতি লয় তেতিয়া সু বান্ধৱী বনাই ঈশ্বৰ কৃষ্ণৰ কথা আলাপ কৰক। এগৰাকী মোৰ অন্তৰংগ বান্ধৱী, ভকতিৰ কথা আলাপ কৰক। আৰু যেতিয়া সমস্ত কৰ্ম শেষ কৰি মায়া সজ্জলাই যায় তেতিয়াই মোৰ সেইগৰাকী অৰ্ধাংগিনী। সেইকাৰণে কৈছে গুৰুসকল আই মাতৃ হ'ব যাৰ গৃহ শুদ্ধ, যাৰ ভকতি শুদ্ধ, তেওঁ আৰু জীৱনত ভয় কৰিব লগা একো নাই। এতিয়া ভকতি কি বস্তু, ভকতি পাম ক'ত? বুদ্ধ জ্ঞানীজনে ভকতি কৰে, কৃষ্ণৰ সেৱা কৰ্ম কৰে। আৰু কৈছে ভকতিকে পিতা, ভকতিকে মাতা, ভকতি সৌহিত, ভকতি মোৰ বান্ধৱ। এতিয়া ভকতি পাম ক'ত? এতিয়া ভকতি ক'ত পোৱা যাব বাৰু আমাৰ গুৰুসকল? বজাৰত ভকতি পায়নে বাৰু? আমাৰ ওচৰত এখন বজাৰ আছে, আমি বজাৰলৈ প্ৰতি মঙলবাৰে যাওঁ, মোনাই মোনাই ভকতি কিনি আনো। নিশ্চয় আপোনাৰ খবৰ ঢিঙৰ বজাৰটো ভকতি আছে চাগৈ। বাৰু যি কি নহওক আমি আপোনাৰ খবৰক প্ৰকাশ কৰি আছোঁ। গুৰুৰ গৃহত ভকতি কিনা বেচা হয়। সাধু গুৰু মহন্তৰ দুখানি শ্ৰদ্ধা জন্মায়, সাধু গুৰু মহন্তৰ দুখানি চৰণত শ্ৰদ্ধা জন্মায়। ভৱ সংসাৰ তৰি যোৱাৰ যিটো পথটো ল'ব পাৰে তাকেই কৈছে ভকতিয়ে। ভকতি ক'ত হয়? য'ত সৎসংগ হৈছে, য'ত সাধু সংগ হৈছে। এতিয়া ইয়াত সাধু সংগ হৈ আছে, সৎসংগ হৈছে। ইয়াত ভকতিৰ যিটো ৰূপান, যিটো অংকুৰ ইয়াত জন্ম হৈছে। বৰ্তমান আপোনাৰ খবৰ আমাৰ শৰীৰত কাই ক্লেশ একো বৰ্তমান থকা নাই, থাকিবও নোৱাৰে। বৰ্তমান আমি ভকতি ৰাজ্যত প্ৰৱেশ হৈ আছোঁ। এইখনে বৈকুণ্ঠ, য'ত ভাগৱত গীতা য'ত চৰ্চা হয়, য'ত কৃষ্ণৰ নামৰ আলাপ হৈছে। কৃষ্ণ বৈকুণ্ঠত থাকিব নোৱাৰে, ভকতৰ মাজলৈ কৃষ্ণ দৌৰি আহে। কৈলাশ বৈকুণ্ঠপতি লক্ষ্মীৰ প্ৰতি কৃষ্ণ বৰ্তমান ইয়াত বিৰাজ হৈ আছে। কৃষ্ণই কৈছে মই ভকতক এৰি থাকিব নোৱাৰো, ভকতে মোৰ হৃদি। একান্ত ভকত হবে নিৰ্গুণৰ কৃষ্ণ গুণ গাঁৱে সদা বকিয়া যথাত, বৈকুণ্ঠক পৰিহৰি যুগি ধৰি থাকা হৰি সাক্ষাতে তথাত। য'ত কৃষ্ণৰ কথা বাৰ্তা আলাপ হৈছে কৃষ্ণ তাতেই থাকে। সেইকাৰণে আমাক কৈছে ভকতিয়ে হ'ল প্ৰাণ, ভকতিয়ে হৃদয়, ভকতিয়ে পিতা, ভকতিয়ে মাতা। সেইকাৰণে শুদ্ধভাৱে কৃষ্ণৰ নাম যিজনে লয় তেওঁ সংসাৰ দৌৰি যায়। এই কথাখিনিকে গুৰুজনা শংকৰদেৱে বৰ সুন্দৰভাৱে মন্থন কৰি লোক সমাজৰ মাজত প্ৰকাশ কৰি ধৰি গৈছে। মাত্ৰ আমি সেইকণ অমিত কৰ্ণ ভৰি আমি ল'ব লাগে, সেই অমিত প্ৰাণ কৰিব লাগে। আৰু কৃষ্ণই এই শুদ্ধভাৱে ভকতি কৰা লোকজনক এই মায়া সংসাৰৰ সমস্ত বন্ধনৰ পৰা তেওঁ উদ্ধাৰ কৰি বৈকুণ্ঠলৈ লৈ যায় কৃষ্ণ। প্রবন্ধে খুঁজা খুঁজি পুত্রক ন পাই, পুত্র পুত্র বুলি আকা দন্ত গেরিয়াই, দামরি হেরাইল যেন ধেনু হমরাবে,
মাত্ৰ মোৰ স্তন খাই কৈৰ নোলোৰা জমে নীলে কপুতাই হা বাপ কমল লোচন তজু শ্যাম আইখ কৃষ্ণ কৃষ্ণ পুলি কাৰলুৱে নাম ৰাম আয়ে আয়ে বলন্তে অমৃত যেন পিও সিটো চন্দ বদননে দেখি কেনে জিও পাইলো তো কয়নে ক জনমে তপসাই গৃহ খুৱাওনি মূৰ কৈ গলি পুতাই ঘুৰ শুকে খেলে মোক মাৰৈ খুই সহিবে নপাৰোঁ হৃদয়ৰ জুই কি দেখি আশয়ে ভূ জীৱন যায় চাৱাৰী একোটিৰ পুত্ৰ মোৰ কোনে নিলে কাৰেহি এৰা এহি বুলি পাৰন্ত মাতিত লুটালুটি যাৱলে দুই হাতে হৃদয়ত হানৈ মুঠি পুত্ৰ পুত্ৰ বুলি আপাৰন্ত ইয়াতিও কি যমক দেখিয়া কতো থাকন্ত নিচুকি কৃষ্ণ কৃষ্ণ হে গুৰু সবাই মাতৃ হব যেতিয়া চক্ৰবাত অসুৰতাত সেই বাঁহ মাউলিবিলাক নাইকিয়া হ'ল কাৰণ গোটেই গোকুলখন ধূলি ধূলি কৰি পেলালে আৰু যেতিয়া পৰিষ্কাৰ হ'ল যশোদাই কৃষ্ণক নাপায় হিয়া ঢাকুৰি কান্দিছিলে যশোদাই ইয়াৰ তাৎপৰ্য এতিয়াই যেতিয়া আমি ঈশ্বৰৰ ধ্যান কৰোঁ আধ্যাত্মিকত এইটোৱে অনুসূচাইছে ধ্যানত বহি যেতিয়া কৃষ্ণক ধ্যান কৰি থকা যায় যেতিয়া মনটো ধ্যানৰ পৰা বিচলিত হৈ গুচি যায় কৃষ্ণ আমাৰ ধ্যানৰ পৰা তৎক্ষণাতে লুপ্ত হৈ যায় নাইকিয়া হয় এতিয়া ঠিক তেনেকৈ আমাৰ আইসকল বাপ বান্ধৱসকল যদিও এই অনুষ্ঠানত বহি আছে কাৰ মন ক'ত আছে নিজেহে জানে কিন্তু সকলোৰে মনটো ইয়াত লাগি থকা নাই হয়তো কোনোৱে ভাবিছে বেয়া নাপাব দেই কেনেকৈ ইয়াৰ পৰা এৰাই যাব পাৰোঁ বিচনাখনে কান্দি আছে লেপৰ তলত গৈ সোমাই ল'ব পাৰিলে তাতেই কৃষ্ণক ধৰিম ল'ম ইমান ঠাণ্ডাতনো ক'ত কৃষ্ণক পাম নহয় আইসকল গুৰুসকল জীৱনৰ এটা ডাঙৰ সাধনা ইহলোকৰ কথা আমি জানো এই জন্মৰ কথাটো চকুৰ আগত আমি দেখিছোঁ কৰ্মভুক্তভোগী হ'ম
এদিন ভুগিবই লাগিব কৰ্ম অনুসৰি ইহ সংসাৰত কৰ্ম ভুক্তভোগী হৈ যাওঁ এতিয়া যিমান লুকুৱাই খাইছো কিন্তু এদিন হলে তাক আমি প্ৰকাশ কৰি যাবই লাগিব তাক লুকুৱাই থব নোৱাৰিম কিন্তু আনক আৰ কৰিলেও হৃদয়ত থকা জনক ক'ত আৰ কৰিব পাৰিম জানো নোৱাৰো সেইকাৰণে পৰলোকৰ কথা এতিয়াপে ভাবিবলৈ হ'ল সময় নাই সময় নিচেই তাকৰ কাৰণ পৰলোক বুলি এখন পৃথিৱী আছে এই জীৱ এই পাৰ্থিৱ জগতত অৰ্থাৎ এই মনুষ্যৰ শৰীৰত জীৱটো সোমাই থাকি যিবিলাক কৰ্ম জীৱই কৰ্ম নকৰে ইন্দ্ৰিয়ই কৰ্ম কৰে জীৱক বাধ্য কৰাই কৰ্মত লিপিবদ্ধ হৈ যায় তাত সোমাই পৰে জীৱটো এই জীৱ বান খাই গ'ল কিন্তু এই দেহটো সজাটো এৰি যোৱাৰ পাছত জীৱই গৈ যেতিয়া আকৌ বেলেগ এখন পৰলোক বুলি পৃথিৱী বেলেগ এটা সজাত গৈ যেতিয়া প্ৰৱেশ হ'ব সেই সজাটোৰ কথা আমি এতিয়াৰ পৰাই চিন্তা কৰিব লাগিব সেইকাৰণে গুৰুসকল আই মাতৃ হ'ব কাৰণ যি কৰ্ম কৰোঁ 10 জন 1000 জনে ভাল পোৱা কৰ্ম হ'ব লাগিব বোলে 10 যাক ভাল পায় ঈশ্বৰেও তাকেই ভাল পায় সেইকাৰণে আনে বেয়া পোৱা কৰ্ম কেতিয়াও নকৰিব কাৰণ এতিয়া যশোদাই কৃষ্ণক ধ্যানেৰে সদায় ভক্তিৰে বান্ধি ৰাখিছিলে কিন্তু যশোদাৰ ভিতৰত পছন্দ এটা তীব্ৰ ধুমুহাৰ সৃষ্টি হৈ গ'ল চক্ৰবাত অসুৰ যেতিয়া আহি গ'ল তৎক্ষণাৎ কৃষ্ণৰ ধ্যানৰ পৰা আঁতৰি গুচি গ'ল তেতিয়া হাততে যশোদাই কৃষ্ণক নাপায় কান্দিব ধৰিছে আৰু হিয়া ধাকুৰি কান্দি কান্দি যশোদা এটা সময়ত গৈ তৎভত নাইকিয়া হৈ পৰি গ'ল সেইকাৰণে আমাক কৈছে কৃষ্ণৰ কথা যেতিয়া আমি ভাবোঁ কৃষ্ণৰ সেৱা কৰ্ম কৰোঁ মনটোক বান্ধি ৰখাৰ নিতান্ত প্ৰয়োজন কিন্তু মনক বান্ধিব জানো পাৰিছোঁ আমি নাই পৰা গোসাঁই ঘৰত সোমাই কৃষ্ণ কৃষ্ণ বুলি জপ কৰিছোঁ তৎক্ষণাতে মন গৈ বিভিন্ন জেগাত দৌৰি ফুৰিছে সেইকাৰণে কৃষ্ণই কৈছে তুমি মোক নেপাবা এনেকৈ মই তোমাৰ লগত নাই গতিকে গুৰুসকল বাৰু যি কি নহওক ভয় কৰিবলগীয়া একো নাই কৃষ্ণৰ সেৱা কৰ্ম কৰক এতিয়াৰ পৰা আমি যিমান কৃষ্ণৰ নাম লৈছোঁ মাত্ৰ এইবিলাক একোটা ৰিহাৰ্চল আখাৰাহে কৰিছোঁ অন্তিম বেলিকা যেতিয়া আমি প্ৰাণ প্ৰয়াণৰ আগমুহূৰ্ত যাৰ মুখেৰে কৃষ্ণৰ নাম প্ৰকাশ হৈ যাব যদি কৃষ্ণৰ নাম প্ৰকাশ পায় তেতিয়াহে ইমান দিনে ভাগৱতৰ ব্যাখ্যা কৰি ফুৰা পাঠ পঢ়ি ফুৰা কৃষ্ণ কৃষ্ণ কৰি ফুৰা সেইদিনাহে ৰিজাল্টটো ওলাব আমাৰ যদি মোৰ ভক্তি শুদ্ধ হয় তেতিয়াহ'লে যদি পূৰ্বৰ কিবা পুণ্য আছে তেতিয়া অন্তিম বেলিকা এই মুখেৰে কৃষ্ণৰ নাম প্ৰকাশ পাব আৰু ভাবিব লগা একো নাই কোনোদিন কৃষ্ণৰ নাম নোলোৱা ব্যক্তিৰ মুখেৰেও অন্তিম বেলিকা কৃষ্ণৰ নাম লৈ ইহ সংসাৰ এৰি গুচি যায় কিয় তেওঁৰ পূৰ্বৰ ঐশ্বৰ্য ধন সম্পত্তি আছে কৃষ্ণৰ তেওঁ ভঁৰালত ভৰপূৰ হৈ আছে ধন কিন্তু আমি ৰিহাৰ্চল কৰিছোঁ বৰ্তমান অন্তিম সময়ৰ কাৰণে সেইকাৰণে যশোদাই অকণমান ভুলৰ কাৰণেই কৃষ্ণক নিজৰ ধ্যানৰ পৰা দূৰলৈ ঠেলি দিলে কৃষ্ণ গোপীগণে যশোদাৰে দেখিয়া সন্তাপ কৃষ্ণকণে দেখি আতি কৰন্ত বিলাপ লুটকে পুৰিল মুখ সুখে